তো মানে গাইজ কাহিনীটো হ'ল যে আজি আমাৰ কলেজৰ ফ্ৰেচাৰ্ছৰ দ্বিতীয়টো দিন গতিকে কলেজ যোৱাৰ আগতে লগৰটোৰ ৰুমতে সৰুকে খানা এটা আয়োজন কৰি দিলোঁ খানা চানা খোৱালৈ 1:30 মানেই বাজিল আৰু ইফালে দীপান্বিতা বাও আহিব হ'ল গতিকে আমি দেৰি নকৰি কলেজলৈ বুলি আগবাঢ়িলোঁ কলেজ আহি দেখো যে ইফালে ডান্সৰ প্ৰগ্ৰামহে চলি আছে আৰু আমাৰ ইহঁতকেইটাৰ প্ৰগ্ৰামৰ প্ৰতি ইমান ইণ্টাৰেষ্ট নাই আড্ডাটো মেইন আৰু তাৰ পিছত উই আৰ ৱেইটিং ফৰ দীপান্বিতা বা আৰু ভিতৰত যি হৈছে বাহিৰৰ পৰিৱেশটো চাওকচোন আৰু তাৰ পিছত আমাৰ মাজত দীপান্বিতা বাও আহি পালে বা ষ্টেজত উঠাৰ লগতে এনেকৈ সম্বৰ্ধনা জনালে আৰু তাৰ পিছৰখিনি চাওক এতিয়া আৰু পানী বটলেৰে প্ৰপ'জ কৰা এইজনেই চাগে অসমৰ প্ৰথমজন ব্যক্তি একদম খামি গৈছো পুৰা মানে বহুত ডান্স কৰিলো গাইজ বহুত আৰু ইফালে আমাৰ মেডাম কিজনীকো লগ পাই গলো আৰু মোৰ পুৰা জ্বৰ উঠি আছে ভইচটো ইমান ক্লিয়াৰ হোৱা নাই গতিকে আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত লগ পাম বাই বাই